ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী তিলোত্তমা ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত। বকত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত। জিন্দাবাদ 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 ভোট দিও ভোট দিও ভোট দিও ভোট দিও জিন্দাবাদ জিন্দাবাদ রাভা সংযুক্ত সংগ্রামী জিন্দাবাদ 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 রাভা সংযুক্ত মঞ্চ জিন্দাবাদ 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 টিভি ছবি ভোট দিও ভোট দিও ভোট দিও টিভি ছবি ভোট দিও ভোট দিও ভোট দিও। কামৰূপ জিলাত অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী তিলোত্তমা ৰাভাৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই নিৰ্বাচনী প্ৰচাৰ সভা মালাং গামেৰীমুৰাত অনুষ্ঠিত হয়। পৰিষদীয় নিৰ্বাচনৰ আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 24 নং লোকী পৰিষদীয় সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা NDAৰ প্ৰাৰ্থী তিলোত্তমা ৰাভাই সহস্ৰাধিক সমৰ্থকক লৈ প্ৰচাৰ কাৰ্যসূচী চলায়। শনিবাৰে মালাং গামেৰীমুৰাৰ লগতে পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। মালাং গামেৰীমুৰা নিৰ্বাচনী সভাত উপস্থিত থাকে কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা, কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি নমল ৰাভাই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰাৰ লগতে বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। নিউজ ডেস্ক DN24 নিউজ। সমাগত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ লগত সংগতি ৰাখি আমি যি আমাৰ লোকী সমষ্টি আছে, লোকী সমষ্টি আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি তথা NDAৰ সমৰ্থিত যি প্ৰাৰ্থী তিলোত্তমা ৰাভা বাইদেউৰ হৈ আজি ইতিমধ্যে আমি প্ৰচাৰ চলাই আছোঁ আৰু প্ৰচাৰ আমাৰ খুব সুন্দৰভাৱে চলি আছে। ইয়াত 3গৰাকী প্ৰাৰ্থী ইতিমধ্যে আমাৰ লগত, এগৰাকী কংগ্ৰেছৰ আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছটো ৰাভা হাছঙত ফেক্টৰে নহয়, আপোনালোকে সকলোৱে জানে। ইতিমধ্যে তাৰ উদাহৰণ হাহিম পৰিষদীয় সমষ্টি আৰু কলিহাগত পৰিষদীয় সমষ্টি কামৰূপৰ। বিশেষকৈ এই দুটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাই আমাৰ মানে NDA সমৰ্থিত প্ৰাৰ্থী দুগৰাকী জয়ী হৈ গৈছে। ইতিমধ্যে সকলোৱে সেই কথাখিনি অৱগত। আৰু এই লোকী সমষ্টিটো আমাৰ যিগৰাকী প্ৰাৰ্থী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু BJPৰ সমৰ্থিত প্ৰাৰ্থী তিলোত্তমা ৰাভা বাইদেউ ইয়াত জয়ী হৈ যোৱাটো 100% নিশ্চিত। আৰু ইয়াত কোনো খালি নাম বাৰাকৰ দৰে তেখেতে দীৰ্ঘদিন ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ থকা এজন মানে ব্যক্তি আছিলে, তেখেত বিষয়ববীয়া আছিলে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নীতি নিৰ্দেশনাত অমান্য কৰি তেখেতে লোকী পৰিষদীয় সমষ্টিটো মানে মহিলাৰ কাৰণে ৰিজাৰ্ভ হোৱাৰ কাৰণে তেখেতে কোনো বেলেগ ব্যক্তি নাপায়, তেখেতৰ নিজৰ মানে পত্নীকে এই সমষ্টিৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেখেতে আগবঢ়াই দিছে। ইয়াৰ আচলতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিত কাম কৰা এগৰাকী বিষয়ববীয়া হৈছে, তেখেতে জনা উচিত আছিল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ যি নীতি নিয়ম, এই নীতি নিয়মখিনি তেখেতে সম্পূৰ্ণভাৱে উলংঘা কৰিছে আৰু ৰাইজে তেওঁক নিশ্চয় প্ৰত্যাখ্যান কৰিব। আৰু কংগ্ৰেছৰ কথাটো মই ইতিমধ্যে কৈছোঁৱেই, কংগ্ৰেছৰ ইয়াত কোনো ফেক্টৰে নহয়। ৰাভা হাছঙত কংগ্ৰেছ মুক্ত এখন ৰাভা হাছং মানে স্বায়ত্তশাসিত পৰিষদৰ এখন নতুন চৰকাৰ হ'ব। তাত BJP যিহেতু 6খনকৈ BJPৰ আসন এৰি দিয়া হৈছে আৰু 6গৰাকী BJPৰ প্ৰাৰ্থীও ইয়াত জয়ী হৈ আহিব। মুঠতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মানে এখন ৰাভা হাছঙৰ সুন্দৰ চৰকাৰ হোৱাটো নিশ্চিত। আৰু ইয়াত বসবাস কৰা ৰাভা হাছঙত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইতিমধ্যে সহায় সহযোগ আগবঢ়াইছে। আমি আশাবাদী 100%।